হেল্ল' ভিউৱাৰ্ছ সকলোকে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে জনাব বিচাৰিছে এটা বহুতেই ভাল খবৰ। MLA স্কলাৰশ্বিপৰ বাবে এপ্লিকেশ্যনটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। যিসকল কেণ্ডিডেটে এইবাৰ ক্লাছ 10th পাছ কৰিছা তেওঁলোকে এপ্লাই কৰিব পাৰিবা। যিসকলে 11th 12th পঢ়ি আছা তেওঁলোকে পাৰিবা। যিসকলে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চত এডমিশ্যন লৈছা যেনেকুৱা BSc, BCom, BA, BTech, BE, BCA, BBA, MBBS etc. তেনেহ'লেও এপ্লাই কৰিব পাৰিবা। আৰু যিসকলে PG বা পোষ্ট গ্ৰেজুৱেট কোৰ্চত এডমিশ্যন লৈছে ফৰ এক্সাম্পল MA, MSc, MCom এটা দিয়া আছে। এইবিলাক কোৰ্চ কৰি থাকিলে এপ্লাই কৰিব পাৰিব এই ক্ষেত্ৰত। আৰু যদি ITI নাইবা ভকেশ্যনেল কোৰ্চো কৰি আছে ইলিজিবল হ'ব বা এপ্লাই কৰিব পাৰিব। তাৰপিছত যদিহে কোনোবা চাৰ্টিফিকেট কোৰ্চ কৰি আছে যেনেকুৱা ধৰক PGDCA, PGDM etc. তেনেহ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। এই ক্ষেত্ৰত চাওঁ যে ইয়াতে ডকুমেণ্টছ কি লাগিব। ডকুমেণ্টছৰ ক্ষেত্ৰত ইয়াতে পান কাৰ্ড দিব লাগিব। তাৰপিছত যদি ভোটাৰ ID আছে যিসকলৰ আছে দি দিবা, আৰু যিসকলৰ নাই কোনো কথা নাই, ID প্ৰুফ এটা দিলে হয়। লগতে যিসকলৰ ড্ৰাইভিং লাইচেঞ্চ আছে ড্ৰাইভিং লাইচেঞ্চ দিলে হ'ব। লগতে ইয়াতে NREGA জব কাৰ্ড যিখন আছে সেইখন লাগিব, আৰু নহ'লে ইয়াতে ৰেচন কাৰ্ড নাইবা ইনকাম চাৰ্টিফিকেট দিলেও হৈ যাব। ফটো ID ইছ্যুড বাই ৰিকগনাইজ এডুকেশ্যনেল ইনষ্টিটিউশ্যন, যিখন ইনষ্টিটিউশ্যনত তোমালোকে পঢ়ি আছা সেই ইনষ্টিটিউশ্যনৰ ফালৰ পৰা নিশ্চয়কৈ এখন আইডেণ্টিটি কাৰ্ড দিছে সেইখন দিব লাগিব। আৰু যদি কোনোবাই এতিয়া নতুনকৈ এডমিশ্যন লৈছে ধৰা হ'ল যে আইডেণ্টি কাৰ্ড এতিয়ালৈকে ইছ্যু কৰা নাই, তথাপিও কোনো কথা নাই, যিখন এডমিশ্যন ৰিচিপ্ট আছে সেই এডমিশ্যন ৰিচিপ্ট নাইবা যিটো পে'মেণ্ট ৰিচিপ্ট আছে সেইখন দিলেও হৈ যাব। নিজৰ কাষ্ট চাৰ্টিফিকেট আৰু লগতে যিবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে যিসকলে যিটো কৰিছা ধৰা মেট্ৰিক পাছ কৰিলে মেট্ৰিক পাছৰ, 12 পাছ কৰিলে মেট্ৰিক প্লাছ 12, আৰু যিসকলে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰি আছে তেওঁলোকৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চৰ লাষ্ট ইয়েৰৰ মাৰ্কশ্বিট সেইটো লাগিব। আৰু যিসকলে এইবাৰ আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যন লৈছা তেওঁলোকৰ হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট সেইবিলাক লাগিব। ডিপ্ল'মা কোৰ্চ কৰিলে মানে লাষ্ট ইয়েৰৰ যিটো ডকুমেণ্টছ আছে সেইটোৱে দিব লাগিব মাৰ্কশ্বিটখন। এপ্লিকেশ্যন ফৰ্মখন একো নাই, তোমালোকে ইয়াতে চিম্পলি কম্পিউটাৰ দোকানত যদি সুধি চোৱা তথাপিও ইয়াতে পাই যাবা। ফিল আপ কেনেকৈ কৰিব লাগিব ষ্টেপ বাই ষ্টেপ বুজাই আছোঁ। ফাৰ্ষ্ট ইয়াতে লেগ যিটো আছে নিজৰ যিটো লেগ ধৰা কিমান নম্বৰ কনষ্টিটুৱেঞ্চি মানে ইমান বিধানসভা সমষ্টি সেইটো ইয়াতে লিখিব লাগিব। তাৰপিছত নেম অফ এপ্লিকেণ্ট নিজৰ নামটো ইয়াতে লিখি দিবা। কেপিটেল লেটাৰত ব্লক লেটাৰত কৈ দিছে। ডেট অফ বাৰ্থ লিখিব লাগিব, জেণ্ডাৰ মেল ফিমেল। তাৰপিছত গাৰ্জেন নেম লিখিব লাগিব। গাৰ্জেনৰ অকুপেশ্যন কি হয় 4 নম্বৰ পইণ্ট, মানে ইয়াতে ফাৰ্মাৰ নে কিবা লিখিব লাগিব। তাৰপিছত ৰিলেশ্যনশ্বিপ কি হয় গাৰ্জেনৰ সৈতে, ফাদাৰ মাদাৰ আংকেল যিটো নাম দিয়া গাৰ্জেনৰ সেইটো লিখিব লাগিব। নেক্সট আছে 5 নম্বৰ এড্ৰেছ ইন ফুল এড্ৰেছ লিখিব লাগিব। ফাৰ্ষ্টতো নিজৰ ডিষ্ট্ৰিক্টটো এটা লিখি দিবা। নেক্সট চাৰ্কেল চক্ৰ বিষয়াৰ কাৰ্যালয় ক'ত আছে সেইটো লিখিব লাগিব। যিটো আছে ফৰ আৰবান এৰিয়া যিসকলে টাউনত থাকে তেওঁলোকে মিউনিচিপালিটি লিখিব লাগিব আৰু ৱাৰ্ড নাম্বাৰ লিখিব লাগিব। আৰু যিসকলে ৰুৰেল এৰিয়া মানে গাঁৱলীয়া অঞ্চলত বাস কৰে তেওঁলোকে নিজৰ ব্লক কি হয় সেইখন লিখিব লাগিব। লগতে গ্ৰাম পঞ্চায়ত নাইবা তোমালোকৰ যিটো VCDC হওক বা যিটো পঞ্চায়ত হওক সেইটো লিখিব লাগিব। ভিলেজ কি হয় সেইটো লিখিব লাগিব। পোষ্ট অফিচ, তাৰপিছত পুলিচ ষ্টেচন আৰু লোকালিটি যিবিলাক মানে ৰেড যিটো ষ্টাৰ মাৰ্ক দেখা পাইছে নহয় এইবিলাক কম্পালচাৰী হয়, এইবিলাক গোটেইকেইটাই ফিল আপ কৰিব লাগিব। বাকী যিবিলাক ষ্টাৰ মাৰ্ক নাই এইবিলাক মেণ্ডেটৰী নহয়, মানে পিন কোডটো বহাব লাগিব। নিজৰ ফটোটো ইয়াতে আঠাৰে লগাই দিবা। ফাৰ্ষ্ট কি কেষ্টৰ পৰা বিলং কৰা, জেনেৰেল হয় নে ST প্লেন এৰিয়াৰ পৰা হয় নে ST হিলছ এৰিয়াৰ পৰা হয় নে SC নে OBC নে MOBC সকলো ইয়াতে টিক মাৰ্ক কৰি দিলে হ'ল যিটো হয়। কমিউনিটি যদি মাইনৰিটি নাইবা T ট্ৰাইব হয় ইয়াতে ক্লিক কৰি দিবা, নহ'লে নালাগে। ৰিলিজনৰ ক্ষেত্ৰত হিন্দু মুছলিম খ্ৰীষ্টান শিখ বুদ্ধিষ্ট জৈন আদাৰ্ছ সেইটো দিব লাগিব। লগতে মোবাইল নাম্বাৰটো ইয়াতে মেণ্ডেটৰী দিব লাগিব। নেক্সট পইণ্টত আগবাঢ়িছোঁ বেংক নেম, মানে ইয়াতে তোমাৰ যিটো বেংক আছে ষ্টেট বেংকৰ আছে নে ইউকো বেংকৰ আছে নে ইণ্ডিয়ান বেংকৰ আছে নে কিবা বেলেগ বেংকৰ আছে সেইটো তোমালোকৰ বেংকৰ নাম ইয়াতে লিখি দিবা। ব্ৰাঞ্চ কি হয় তোমালোকৰ সেই বেংকৰ ব্ৰাঞ্চটো ইয়াতে লিখি দিবা। IFSC কোড বহাব লাগিব। একাউণ্ট নম্বৰটো তোমালোকে একদম ভালদৰে চাই চিতি বহাই দিবা। একাউণ্টছ হোল্ডাৰ নেম মানে তোমাৰ নামটো লাগিব ইয়াতে। পান কাৰ্ড যদি আছে পান কাৰ্ডটো ইয়াতে নম্বৰটো বহাই দিবা, নহ'লে নালাগে, ষ্টাৰ মাৰ্ক নাই, মেণ্ডেটৰীও নহয়। আহিলে এডুকেশ্যনেল ডিটেইলছ এই পইণ্টলৈ আগবাঢ়িছোঁ। কোৱালিফিকেশ্যন অফ বেনিফিচিয়াৰী, যদি তুমি এইবাৰ ধৰা মেট্ৰিক পাছ কৰি HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছা তেনেহ'লে তোমাৰ কোৱালিফিকেশ্যনটো হ'ব 10th পাছ বা HSLC পাছ। যদি তুমি 12 পাছ কৰি এইবাৰ গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছা তেনেহ'লে তোমাৰ কোৱালিফিকেশ্যনটো HSLC পাছ মানে হায়াৰ ছেকেণ্ডাৰী পাছ, মানে যিটো লাষ্ট ইয়াৰ পাছ কৰি তুমি নতুন কোৰ্চত এডমিশ্যন লৈছা সেইটো ইয়াতে লিখিব লাগিব। যিসকলে UG পাছ কৰি PGত এডমিশ্যন লৈছা তেওঁলোকে ইয়াতে BA BSc BCom এইবিলাক লিখিব লাগিব। ডিটেইলছ অফ কোৰ্চ ফৰ হুইচ বেনিফিট ইজ শ্বৰ্ট ফৰ, মানে কোনটো কোৰ্চত এতিয়া পঢ়ি আছা সেইটো টিক মাৰ্ক দিব লাগিব। হায়াৰ ছেকেণ্ডাৰী নে মেট্ৰিক নে UG PG ভকেশ্যনেল ডিপ্ল'মা কোৰ্চ মতে দিলে হ'ল। কোৰ্চ নেম যিসকলে ধৰা ইয়াতে HS পঢ়ি আছা HS ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ সেইটো দিলে হ'ল। আৰু যিসকলে UG কোৰ্চ পঢ়ি আছা ধৰা BA BSc লৈছা কিমান ছেমিষ্টাৰ সেইটো উল্লেখ কৰি দিবা ইয়াতে ব্ৰেকেটৰ ভিতৰত। লগতে MSc যদি বা MSc কোনোবা এডমিশ্যন লৈছে কোনটো ছেমিষ্টাৰ হয় ব্ৰেকেটত উল্লেখ কৰি দিলে হ'ল। নেক্সট ডেট অফ এডমিশ্যন ইনটু দ্য কোৰ্চ, সেই কোৰ্চটোত কিমান তাৰিখে এডমিশ্যন লৈছা ডেট মান্থ ইয়াৰ ইয়াতে লিখি দিবা। ৱেডাৰ এনি ফেমিলি মেম্বাৰ অফ বেনিফিচিয়াৰী ইজ গভৰ্ণমেণ্ট এমপ্লয়, যদি গভৰ্ণমেণ্ট এমপ্লয় হয় তেনেহ'লে ইয়েছ হ'লে ইয়েছ নহ'লে নো।
নেক্সট 13 নম্বৰ পইণ্ট whether any government aid is received earlier under any head যদি কোনোবা গভৰ্ণমেণ্টৰ পৰা টকা পাইছে স্কলাৰশ্বিপ যদি পাইছে আগতে ইয়েছ বুলি দি দিবা নহ'লে নো দিবা আৰু যদি ইয়েছ দিয়ে এটা লিখিব লাগিব কি স্কলাৰশ্বিপ পাইছা সো এটা লিখি দিলে হ'ল আইডেন্টিটি কাৰ্ড যিখন দিছা তোমালোকে এটা আইডি কাৰ্ডটো লিখি দিলে হ'ল আধাৰ হ'লে আধাৰ কাৰ্ড পান হ'লে পান কাৰ্ড ভোটাৰ আইডি হ'লে ভোটাৰ আইডি লগতে আইডি নাম্বাৰটো ইয়াতে লিখিব লাগিব নেম অন আইডি সেই আইডি কাৰ্ডত যিটো নাম আছে সেইমতে নামটো ইয়াতে লিখি দিলে হ'ল আৰু এনৰোল ইন আধাৰ কাৰ্ডত যদি এনৰোল কৰিছা তেনেহ'লে ইয়েছ বুলি লিখিবা আৰু যদি নাই নো লিখিবা আধাৰ কাৰ্ড যদি আছে তেনেহ'লে এটা আধাৰ নম্বৰটো বহাই দিব লাগিব এইটো মেণ্ডেটৰী নহয় বাৰু থাকিলে নিশ্চয়কৈ দি দিবা নেক্সট 16 নম্বৰ পইণ্ট এইটো আগবাঢ়িছোঁ চিগনেচাৰ অফ হেড অফ ইনষ্টিটিউট উইথ চিল এণ্ড চিগনেচাৰ অফ হেড যিখন কলেজত পঢ়ি আছে সেই কলেজৰ ইয়াতে প্ৰিন্সিপালৰ পৰা চিগনেচাৰ ল'ব লাগিব লগতে ষ্টাম্প চিলটো ল'ব লাগিব বাকী ইয়াতে 17 নম্বৰ পইণ্টটোত ইয়াতে চিল এণ্ড চিগনেচাৰ অফ এম এল এইটো এম এল এ নিজে কৰি ল'ব তাৰপিছত চিগনেচাৰ অফ এপ্লিকেণ্ট সেই যে তলত আছে তোমাৰ নিজৰ চিগনেচাৰটোৰ ওপৰত মাৰি দিবা সো এই ফৰ্মখন যদি তোমালোকক লাগে নিশ্চয়কৈ কমেণ্টত জনাবা মই ইয়াতে লিংকটো দি দিম বাৰু সো ইয়াৰ ভিতৰত তোমালোকে প্ৰিণ্ট আউট কৰিব লাগিব ফাৰ্ষ্টৰটো মাজৰটো নালাগে এইটো জাষ্ট ইনষ্ট্ৰাকশ্যনখিনি পঢ়িবলৈ দিছে ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো মন কৰিবা লাষ্টৰ যিখন আছে ফৰ অনাৰেবল এম এল এছ ৰেকৰ্ড এইখন কিন্তু ফিল আপ কৰিব নালাগে এইখন তোমালোকে ব্লেংক ৰাখি দিবা সো ফাৰ্ষ্টত তোমালোকে ফৰ্মখন দি দিবা তাৰ লগত এই লাষ্টৰ এই ফৰ্মখন ব্লেংক ৰাখি দিবা তাৰপিছত ডকুমেণ্টৰ ক্ষেত্ৰতো কোৱাই হ'ল পুনৰবাৰ কৈ দি আছোঁ ইয়াতে ডকুমেণ্টছৰ ক্ষেত্ৰত তোমালোকৰ যিবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্ট মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট সেইসমূহ দিব লাগিব তাৰপিছত ইয়াতে কাষ্ট চাৰ্টিফিকেট যদি কোনো কেটেগৰীৰ পৰা হয় কাষ্ট চাৰ্টিফিকেটটো দি দিবা আৰু যিখন কলেজত পঢ়ি আছে সেই কলেজৰ আইডেণ্টিটি কাৰ্ডটো ইয়াতে দি দিবা নাথাকিলে কৈছোঁৱে যে এডমিশ্যন ৰিচিপ্ট বা পে'মেণ্ট ৰিচিপ্ট সেইখন দিলেও হৈ যাব তাৰ লগতে তোমালোকৰ নিজৰ যিটো বেংক একাউণ্ট আছে সেইখনটো বাৰু লাগিব মেণ্ডেটৰী হয় তাৰপিছত ইয়াতে জব কাৰ্ড নাইবা ৰেচন কাৰ্ড নাইবা ইয়াতে ইনকাম চাৰ্টিফিকেট যদি আছে ইনকাম চাৰ্টিফিকেটখন দিলেও হৈ যাব এতিয়া কথা হ'ল যে ক'ত জমা দিব লাগিব এইটো তোমালোকৰ ফিল আপ কৰি সকলো ডকুমেণ্টছৰ সৈতে একেলগে যিখন তোমালোকৰ লোকেল এম এল এ আছে যিগৰাকী লোকেল এম এল এ হয় তেখেতৰ অফিচ নিশ্চয়কৈ আছে অফিচত তোমালোকে যাবা তাতে গৈ তোমালোকে ক'লে জমাটো তেখেতসকলে ৰাখি দিব চ' স্কলাৰশ্বিপটো সকলোৱে কৰিব পাৰিব ইয়াতে ক'লোৱে ইতিমধ্যে আৰু ইয়াতে যিসকলে এইবাৰ DL-ত এডমিশ্যন লৈছে তেখেতসকলে কৰিব পাৰিব B-ত এডমিশ্যন লৈছে তেখেতসকলে কিন্তু ইয়াতে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব সো ভিডিওটো অকণমান দীঘলে হৈ গ'ল বাৰু যিহেতু সকলো ষ্টেপ বাই ষ্টেপ বুজোৱা হ'ল ভিডিওটোত আশা কৰোঁ আপোনালোকে সকলোখিনি ডিটেইলছ ভালদৰে বুজি পাইছে যদি কিবা অসুবিধা হৈছে তথাপিও কমেণ্টত নিশ্চয়কৈ জনাব ভিডিওটো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব আৰু নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতেও শ্বেয়াৰ কৰি দিব পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ এতিয়ালৈ সামৰিছোঁ ধন্যবাদ